হেল্ল' বিজলকীয়া কাৰ কাৰ প্ৰিয় বাৰু? এতিয়াতো বিজলকীয়া পূৰা মাৰ্কেটত ওলাই আছে। মই ভাবিলোঁ শেষ হোৱাৰ আগতেই বোলো আচাৰ অকণমানকৈ বনাই থৈ দিওঁ, আপোনালোককো বোলো দেখাওঁ মই কেনেকৈ বনাওঁ। এইটো একদম ইজি, অকণমানি অকণমানি টুকুৰা টুকুৰাকৈ কাটি ল'লোঁ। তাৰপৰা মিঠাতেল গৰম কৰিলোঁ, গৰম কৰি লৈ ঠাণ্ডা হ'বলৈ দিলোঁ অলপ টাইম। তাৰপিছত এয়া দেখিছে নহয়, মানে বিজলকীয়া কটা বিজলকীয়াখিনি অকণমান নিমখ দি দিলোঁ, লৰাই দিলোঁ অলপ টাইম। লৰাই দিয়াৰ পিছত তাৰপিছত খালি শুকান বৈয়াম ল'ব হাঁ। বৈয়ামটোত যাতে মানে পানী অকণো নাথাকে, জানেই চাগে আপোনালোকে। মই এয়া দেখিছে নহয়, তেলখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত এয়া বৈয়ামত ভৰাই দিছোঁ তেলখিনি। ভাল লাগে ন আচাৰটো খাই? আপোনালোকে কেনেকুৱা পায় বাৰু বিজলকীয়া আচাৰটো? মই ভালেই পাওঁ, মানে বনাবলৈও ইজি, বেছি টাইমো নালাগে, হয় নাই বাৰু? ইয়াৰ তেল অকণমানে ভাত খাব পাৰি, এনেওতো জলকীয়া মানে লাগেই। এইটো সোনকালে অতি সহজেই নাইকিয়া হৈ যায়। কোনোবাই যদি অনা নাই আনি বনাব, আৰু ভাল লাগে ন খাই? আপোনালোকে কেনেকুৱা পায় বাৰু বিজলকীয়া আচাৰটো? মই খাই ভাল পাওঁ, বনালোঁ, কেনেকুৱা পালে জনাব আপোনালোকে। এয়া ৰেডি, মানে অকণমান বনাইছোঁ, এয়া আমালৈ হৈ যাব।